প্ৰথমতেই চাওক এই শিহৰণকাৰী দৃশ্য। এটা ভয়ংকৰ আৰু শিহৰণকাৰী দুৰ্ঘটনা। যি দুৰ্ঘটনাত কমেও ২৪ জনৰ মৃত্যু হৈছে। অন কেমেৰা নদীৰ বুকুত জাহ গৈছে যাত্ৰীবাহী বাছ। চাওক কিদৰে চাদৰ আৰু লুঙিৰে জীৱন বচোৱাৰ আপ্ৰাণ চেষ্টা কৰিছে প্ৰত্যক্ষদৰ্শীয়ে। এই ভয়ংকৰ দুৰ্ঘটনাত এতিয়াও সন্ধান নাই কমেও ২০ জন যাত্ৰীৰ। ফেৰীঘাটত নিয়ন্ত্ৰণ হেৰুৱাই নৈৰ বুকুত বিলীন হৈ গৈছে এইখন যাত্ৰীভৰ্তি বাছ। প্ৰত্যক্ষদৰ্শীয়ে আল্লাহ আল্লাহ বুলি চিঞৰিছে, কিন্তু ৰাখে হৰি মাৰে কোনে। দুই এজন যাত্ৰীয়ে সাঁতুৰি প্ৰাণ ৰক্ষাৰ চেষ্টা চলাইছে, আন কোনোৱে নৈত জাপ দি দুৰ্ঘটনাগ্ৰস্তক বচাবলৈ চেষ্টা কৰিছে। মুঠৰ ওপৰত এক শ্বাসৰুদ্ধকৰ আৰু ভয়ংকৰ পৰিস্থিতি। এই ঘটনা সংঘটিত হৈছে বাংলাদেশৰ দৌলতদিয়া ফেৰীঘাটত, যি দুৰ্ঘটনাত এই পৰ্যন্ত কমেও ২৪ গৰাকীৰ মৃত্যুৰ খবৰ। পদ্মা নদীৰ বুকুত অব্যাহত আছে চাৰ্চ অপাৰেশ্যন, কাৰণ শিশু আৰু মহিলাসহ এতিয়াও বিচাৰি পোৱা নাই ২০ জনতকৈ অধিক যাত্ৰীক। কিন্তু কেনেকৈ সংঘটিত হ'বলৈ পালে এই ভয়ংকৰ দুৰ্ঘটনা? ঢাকা অভিমুখী অভিশপ্ত এই বাছখন ৰৈ আছিল দৌলতদিয়াৰ ৩ নম্বৰ ফেৰীঘাটত। সেই সময়ত পন্টুনত খুন্দিয়াইছিল এখন ফেৰীয়ে, আৰু তাৰ পাছৰ দৃশ্য এয়া। বাছখনৰ ভিতৰত তেতিয়াও আছিল প্ৰায় ৪০ গৰাকী যাত্ৰী। লগে লগে আৰম্ভ কৰা হয় উদ্ধাৰ কাৰ্য, কিন্তু বৰষুণে ব্যাহত কৰিছে সন্ধান অভিযান। ক্ৰেনৰ সহায়ত নিশাই নদীৰ বুকুৰ পৰা উদ্ধাৰ কৰা হৈছে অভিশপ্ত বাছখন। এই পৰ্যন্ত মহিলাসহ উদ্ধাৰ হৈছে ১৪ জনৰ মৃতদেহ। দুৰ্ভাগ্যজনক কথাটো হ'ল যে হতাহতসকলৰ অধিকাংশই ঈদৰ ছুটিৰ শেষত উভতি গৈছিল ৰাজধানী ঢাকালৈ। কমেণ্টত জনাওক আপোনাৰ মতামত, ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টোত এটা লাইক কৰি দিব। পুনৰ লগ পাম আন এটা নতুন খবৰৰ সৈতে।